নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 10ৰ মেথছৰ অনুশীলনী 5.3 যোৱা ভিডিঅ'ত আমি 2ৰ 3লৈকে কৰিছোঁ। আজি আমি 3 নম্বৰৰ পৰা বাকীখিনি কৰিম। চ' 3ৰ প্ৰথমত আমাক কৈছে যে এটা সমান্তৰাল গতিৰ 1 নম্বৰ কৈছে যে দিয়া আছে A5 অৰ্থাৎ প্ৰথম যিটো আমাক দিছে প্ৰথম পদ A আৰু সাধাৰণ অন্তৰ D দিয়া আছে আৰু AN দি আছে 50। N আৰু SNৰ মান উলিয়াব কৈছে, ঠিক আছে। গতিকে N আৰু SN উলিয়া, একেবাৰে সহজ। যিখিনি দিয়া আছে আমি এইখিনি লিখি ল'ম যে গিভেন বা দিয়া আছে কি প্ৰথম পদ অৰ্থাৎ A 5 দি আছে, সাধাৰণ অন্তৰ D 3 দি আছে আমাক, আৰু AN দি আছে আমাক কিমান 50। আমাক N ওলাব লাগে আৰু S ওলাব লাগে, ঠিক আছে। SN ওলাব লাগে, মানে মুঠ পদৰ যোগফল, তাৰ মানে মুঠ পদ আৰু মুঠ পদৰ যোগফল ওলাব লাগে। চ' আমি নিশ্চয়কৈ ওলাব পাৰিম। চ' আমি প্ৰথমত আমাক ANৰ মান দি আছে, গতিকে আমি লিখিম অতএব AN ইজ ইকুৱেল টু 50 দি আছে, গতিকে ANটোক ভাঙি লিখিলে কি হ'ব A প্লাছ N মাইনাছ 1 ইণ্টু D, এটা পদ কমি যায় সেইকাৰণে N মাইনাছ 1 ইণ্টু D ইজ ইকুৱেল টু 50। এতিয়া আমাক মানকেইটা আমি বহাই দিম, যিহেতু A আৰু Dৰ মান দিয়া আছে, গতিকে ডাইৰেক্ট বহাই দিলে এনচাৰ ওলাই পৰিব। এৰ মান হৈছে 5 প্লাছ Nৰ মান আমি ওলাব লাগে N মাইনাছ 1, Dৰ মান হৈছে 3 ইজ ইকুৱেল টু 50। নেক্সট N মাইনাছ 1 ইণ্টু 3 50 প্লাছ 5টো ইফালে গ'লে মাইনাছ 5। চ' N মাইনাছ 1 ৰাখি দিওঁ, 50ৰ পৰা 5 গ'লে 45, 3টো ইফালে পূৰ্ণ হৈ আছে, ইফালে আহিলে হৰণ হ'ব, ঠিক আছে। সেইকাৰণে 3টো ইফালে লৈ গ'লোঁ। এতিয়া কটাকটি যায় 3 1 গুণ 3, 3 1 গুণ 3, 3 5 গুণ 15। এতিয়া N মাইনাছ 1 ইজ ইকুৱেল টু 15 পালোঁ, আৰু N ইজ ইকুৱেল টু পালোঁ কিমান 15, মাইনাছ 1টো ইফালে আহিলে প্লাছ 1, গতিকে আমি N ইজ ইকুৱেল টু পালোঁ কিমান 16 পালোঁ, 16 পালোঁ, ঠিক আছে। গতিকে Nৰ মান আমি পাই গ'লোঁ 16। এতিয়া SNৰ মান পাই যাম। চ' অৰ্থাৎ SN মানে S16ৰ মান লাগে, গতিকে SN ইজ ইকুৱেল টু ফৰ্মুলা কি হয় N/2 2A প্লাছ N মাইনাছ 1 ইণ্টু D ইউজ কৰিব পাৰা, নহ'লে এইটো ইউজ কৰিব পাৰা, A ইণ্টু A যোগ L যিটো সূত্ৰ আছে এইটো ব্যৱহাৰ কৰিব পাৰা। কিন্তু L যদি লিখা ইয়াত তোমালোকে L লিখিব লাগিব, ঠিক আছে। AN ইজ ইকুৱেল টু 50, AN ইজ ইকুৱেল টু Lৰ সমান হয়, ইয়াত লিখিব লাগিব। চ' এতিয়া দেখা SNৰ মান হৈছে 16 লিখিম, 16/2, এর মান হৈছে 5 প্লাছ Lৰ মান কিমান, Lৰ মান হৈছে 50 বহাই দিম। 2 1 গুণ 2, 2 8 গুণ 16, গতিকে 8 পূৰণ 5 আৰু 50 55, দুটা পূৰণ কৰিলে কিমান হয় 8 5 গুণ 40, 0 হাত থেকে 4, 8 5 গুণ 40, 40 4 44, 440 হৈ গ'ল আমাৰ S16, বাছ সলিউশ্যন হৈ গ'ল এইখিনিয়ে, ঠিক আছে। বাছ হৈ গ'ল। 1 নম্বৰ কৰিলে এতিয়া আমি 2 নম্বৰটো কৰিম। 3ৰ 2 আমাক দিছে এর মান দিয়ে আছে, গতিকে লিখিম যে ইয়াত এর মান দিয়ে আছে 7, A 13 13 নম্বৰ পদৰ মান দিয়ে আছে 35, আৰু ডিৰ মান এইবাৰ আমাক ওলাব লাগে, আৰু S13ৰ মান আমাক ওলাব লাগে, মানে 13টা পদৰ সমষ্টি আমাক ওলাব লাগে। চ' আমাক A দিয়া আছে, এইবাৰ D দিয়া নাই, গতিকে ইয়াৰ মান দিয়া আছে, গতিকে এইটো দি আমি ওলাই লওঁ। গতিকে A13 ইজ ইকুৱেল টু আমাক কিমান দিয়া আছে 35 দিয়া আছে। চ' A13ক আমি ভাঙি লিখিলে কি হ'ব A প্লাছ 12D, ঠিক আছে। যেনেকুৱা N থাকিলে N মাইনাছ 1 মানে 1 কমি যায়, তেনেকুৱা ধৰণৰ কথা। 13 থাকিলে 12 হৈ গ'ল। নেক্সট 35, এতিয়া এর মান আছে আমাক 7 প্লাছ 12 ইণ্টু ডিৰ মান নাই, ডিৰ মান আমি ইয়াৰ পৰা পাই যাম 35। চ' গতিকে 12 ইণ্টু ডি ইজ ইকুৱেল টু 35 প্লাছ 7টো ইফালে আহিলে মাইনাছ 7, গতিকে ডিৰ মান লাগে ডি ইজ ইকুৱেল টু 35ৰ পৰা 7 গ'লে 28 হৈ যায়, আৰু 12টো পূৰণ হৈ আছে, ইফালে আহিলে হৰণ হ'ব। এতিয়া কটাকটি কৰোঁ, 3 4 গুণ 12, 4 দি যাব, 3 দি নাযায়, 4 3 গুণ 12, 4 7 28, গতিকে আমি ডিৰ মানটো কি পাই গ'লোঁ 7/3, ঠিক আছে। আৰু আমাক S13ৰ মান লাগে, চ' S13 ডি এইটো পাই গ'লোঁ, ডি পালোঁ 7/3। চ' গতিকে দেখা আমি যদি ইয়াত আমি Nৰ মান নাজানো, গতিকে S13 ইয়াত Nৰ মান হ'ব কি 13, বাছ হৈ গ'ল। চ' গতিকে S13 মানে Nৰ মান 13। চ' S13 যেহেতু আমাক ANৰ মান দিয়া নাই, মানে অন্তিমটো পদৰ মান দিয়া নাই, গতিকে A প্লাছ Lৰ সূত্ৰ ব্যৱহাৰ নকৰি আমি বেলেগটো ব্যৱহাৰ কৰিম। N/2 আনটো যিটো আছে 2A প্লাছ N মাইনাছ 1 ইণ্টু D, এইটো সূত্ৰ। এতিয়া S13, গতিকে ইয়াত প্ৰথমে SN বুলি লিখিম, তাৰপিছত S13 পদৰ লাগে, S13 ওলাব লাগে, গতিকে Nৰ মান হ'ব 13/2, 2 ইণ্টু এৰ মান হৈছে 7 প্লাছ N মাইনাছ 1 13, Nৰ মান
-1 ইন্টু ডি 13/2 2 7 গুণ 14 প্লাস 13 পৰা 1 গ'লে 12 12 ইন্টু ডি 12 ডি ঠিক আছে এইখিনি বুজা গ'ল এতিয়া নেক্সট আমাৰ কি হ'ব নেক্সট আমি এইটো যোগ এইটো আমাৰ ইয়াত আছে 14 ইয়াত আছে 12 সো গতিকে আমি এইটো পূৰণ কৰি ঠিকে আছে এইটো আৰু কৰিব নালাগে এতিয়া নেক্সট 13/2 ডিৰ মান আমাক ইয়াত দিয়া আছে 7/3 গতিকে আমি ডিৰ মান বহাই দিম 14 প্লাস 12 ডিৰ মান হৈছে 7/3 3 1 গুণ 3 3 4 গুণ 12 সো আমি 13/2 পালো 14 আৰু 7 4 7 28 হৈ যাব 4 পূৰণ 7 পূৰণ হৈ আছে গতিকে 28 নেক্সট 13/2 এতিয়া 14 আৰু 28 যোগ কৰিলে 42 হৈ যায় এতিয়া কটাকটি কৰিলে 2 1 গুণ 2 2 2 গুণ 4 2 1 গুণ 2 21 হৈ যায় গতিকে 13 ইনটু 21 গতিকে 13 আৰু 21 পূৰণ কৰিলে কিমান হয় চাই লোৱা 1 3 গুণ 3 1 1 গুণ 1 2 3 গুণ 6 2 1 গুণ 2 372 273 হৈ গ'ল আমাৰ এনসারটো S13 ৰ মান ঠিক আছে বাস এইখিনি আমাৰ সলিউশন এনেকৈ কৰিব লাগিব এতিয়া 3 নম্বৰটো কৰিম 3 নম্বৰটো আমাক দিছে যে লিখিম যে দিয়া আছে বা ইয়াত দিয়া আছে আমাক কি দিয়া আছে A12 দিয়া আছে A12 হৈছে আমাৰ 37 ডিৰ মান দিয়া আছে 3 এবাৰ আমাক A ওলাব লাগে আৰু S12 12টা পদৰ সমষ্টি আমাক ওলাব লাগে সো যেটা আমাক A12 দিয়া আছে গতিকে এইটো আমি ওলাই লওঁ ইয়াৰ পৰা আমি এর মানটো পাই যাম সো গতিকে লিখিম অতএব A12 = 37 দিয়া আছে সো গতিকে এক ভাঙি লিখিলে A + 11D পাই যাম = 37 সো এর মান আমি ওলাব পাৰিম ইয়াৰ পৰা গতিকে A + 11 ইনটু D ৰ মান কিমান দিয়া আছে 3 দিয়া আছে = 37 সো A + 3 11 কিমান হৈ যায় 33 হৈ যায় = 37 সো এর মান লাগে A = 37 প্লাস 33 টো এইফালে আহিলে -33 হৈ গ'ল গতিকে এর মান কিমান পাই গলো 37 ৰ পৰা 33 গলে 4 থাকে গতিকে এর মান পালো 4 আৰু কি লাগে S12 লাগে গতিকে S12 লিখিম আৰু বা আকৌ জি লিখা আৰু S12 লাগে S12 হলে কি হ'ব n/2 n ৰ মান 12 গতিকে 12 লিখিম বাই 2 ইনটু A ঠিক আছে 2A 2 ইনটু A এর মান হৈছে কিমান 4 প্লাস আমাক 2A n-1 n এর মান হৈছে 12 -1 অর্থাৎ 11 ইনটু D ডির মান কিমান ডাইরেক্ট বহাই আছো ডির মান আমাক 3 দিয়া আছে 3 বাস এটা কৰিলে হৈ যাব 2 1 গুণ 2 2 6 গুণ 12 6 পাই গলো 2 4 গুণ 8 প্লাস 12 পৰা 1 গলে 11 ইনটু 3 গতিকে 6 8 প্লাস 11 পূৰণ 3 33 6 ইনটু 8 আৰু 33 যোগ হলে কিমান হৈ যায় 41 পূরণ করিম 6 গুণ 6 4 6 গুণ 24 গতিকে 246 হয়ে যাব আমার S12 এর অ্যান্সারটো বাস 3 নম্বর সলিউশন হয়ে গেল 4 নম্বর প্রশ্ন আমাকে কি দিয়া আছে যে দিয়া আছে আমাক A3 দিয়া আছে A3 = 15 দিয়া আছে S10 দিয়া আছে S10 = 125 এটা আমাক ডিৰ মান ওলাব লাগে সাধাৰণ অন্তৰ আৰু ডিৰ মান আৰু A10 ৰ মান ওলাব লাগে A10 সো ইয়াত দেখা ইয়াত প্ৰথম পদৰ মান দিয়া নাই সো গতি প্ৰথম পদৰ মান যদি দিয়া নাই গতিকে আমি ডি ওলাব নোৱাৰিম সো গতিকে আমাক যিখিনি মান দিছে এই দুটাৰ পৰা আমি কিবা এটা উলাবলৈ চেষ্টা কৰো ঠিক আছে সো আমাক A10 ওলাব দিছে গতিকে আৰু ডিৰ মান ওলাব দিছে গতিকে ইয়াত আমাক 15 দিছে S10 দিছে 125 সো দুটাকে বস্তু দিছে A3 সো A3 টোক আমি প্ৰথম ভাঙি লিখো চাও কি ওলাই A3 = 15 দিছে সো A3 মানে কিমান A + 2D = 15 সো ইয়াৰ পৰা আমি A টো অকলখৰীয়া কৰি লওঁ A = 15 ইফালে গলে -2D হৈ গল ঠিক আছে আৰু নেক্সট আনটা দিছে S10 = 125 দিছে সো আৰু দিছে কি আৰু S10 = 125 দিছে সো S10 ক ভাঙি লিখিলে কি হ'ব n/2 অর্থাৎ 10/2 2 ইনটু A এর মান কিমান এর মান হৈছে এইটো সো গতিকে এই আগত লিখি দিও প্লাস n-1 n হৈছে S10 গতিকে n ৰ মান হৈছে 10 - 1 ইনটু D ডিৰ মান আমাক ডিৰ মান দিয়া নাই গতিকে D আমি লিখিম সো এতিয়া দেখা = 125
5 এতিয়া 2 1 গুণ 2 2 5 গুণ 10 গতিকে 5 পাই গ'লো ইয়াত পালোঁ 2a প্লাছ 10ৰ পৰা 1 গ'লে 9 ইনটু d 9d ইজ ইকুৱেল টু 1 2 5 এতিয়া পূৰণ কৰি দিওঁ বা এৰ মান আমি পিছতো বহাই দিম 2 5 পূৰণ 2 10a প্লাছ 5 পূৰণ 9 5 9 গুণ 45d ইজ ইকুৱেল টু 125 এতিয়া 10 ইনটু a এর মান কিমান এর মান হৈছে 15 মাইনাছ 2d ইয়াত আছে গতিকে এইটো 1 নম্বৰ বুলি লিখি দিওঁ 1ৰ পৰা বুলি লিখিম সো এ হৈছে কিমান 15 মাইনাছ 2d প্লাছ 45d ইজ ইকুৱেল টু 125 ইয়াত লিখিব পৰা যায় 1ৰ পৰা ঠিক আছে এই যে মানটো যে বহাইছো এইটো 1ৰ পৰা বহাইছো সমীকৰণ 1ৰ পৰা এতিয়া নেক্সট 10 পূৰণ 15 150 প্লাস মাইনাসে মাইনাস 10 পূরণ 2 20d প্লাস 45d ইজ ইকুয়াল টু 125 সো এতিয়া 20টা দি পৰা 45টা দি পজিটিভ আছে গতিকে 45টা পৰা 20টা গলে আৰু 25টা দি থাকে পজিটিভত থাকে যেহেতু পজিটিভটো ডাঙৰ আৰু ইফালে থাকে 125 50 টো প্লাস হৈ আছে ইফালে গলে মাইনাস 150 সো এতিয়া d এর মান লাগে d ইজ ইকুয়াল টু 25 টো পূরণ হৈ আছে ইফালে গলে হৰণ হ'ব আৰু 150 পৰা 125 গলে 25 থাকে ডাঙৰটোৰ সন্মুখত মাইনাস মাইনাস 25 25 কটা গল -1 তাৰ মানে পালো ঠিক আছে সো গতিকে -1 পালো d এর মান ঠিক আছে এতিয়া আমাক a10 ওলাব কৈছে আৰু a10 ওলাব কৈছে আৰু a10 মানে কিমান a প্লাস 9d সো এর মান আমি কিমান পাইছো এর মান আমি পোৱা নাই গতিকে ইয়াত আমি বহাই দিলে d এর মান ইয়াত বহাই দিলে আমি এর মান পাই যাম সো গতিকে আমি এর মান ইয়াত ওলাইলাম সাইডতে সমীকরণ 1 ইমপ্লাইজ সমীকরণ 1 কি আছে a = 15 - 2d d এর মান কিমান পালো -1 ঠিক আছে সমীকরণ 1 এইটো a = 15 - 2d সো ইয়াৰ পৰা আমি এর মান ওলাই লওঁ সো 15 মাইনাস মাইনাস প্লাস 2 পূরণ 1 2 সো 15 আর 2 17 পাই গলো এর মান সো ইয়ার মান হবে 17 প্লাস 9 ইনটু d এর মান হচ্ছে -1 সো 17 মাইনাস প্লাসে মাইনাস 9 গুণ 9 17 পর 9 গেলে 8 সো গতিকে 8 এন পাই গেল 8 আর d পালো -1 বাস এই দুটা সলিউশন হয়ে গেল আমার 5 নম্বর প্রশ্ন করিম 3 এর 5 আমাক কি দিয়া আছে যে দিয়া আছে d এর মান দিয়া আছে d = 5 s9 = আমাক 75 দিয়া আছে আৰু a9 ওলাব লাগে a = হোৱাট a9 = হোৱাট মানে আমাক ওলাব লাগে সো আমাক এইটো দিয়া আছে এইটো বহাই দিও যতে s9 = কিমান a প্লাস 8d সরি সাম কৈছে an কোৱা নাই নহয় সো গতিকে অতএব s9 মানে n ৰ মান হৈছে 9 s9 ওলাব গৈছে গতিকে s9 = n/2 n ৰ মান হৈছে 9 গতিকে ডাইৰেক্ট বহাই দিও 9/2 ইনটু টুৱাইস ইনটু a এর মান নাই গতিকে এর মান আমি বহাম প্লাস n - 1 n এর মান হচ্ছে 9 -1 ইনটু d d এর মান দিয়ে আছে 5 বহাই দিম সো এতিয়া নেক্সট s9 এর মান দিয়ে আছে 75 সো গতিকে s9 এর ঠাইত আমি এটু বহাই দিলু = 75 আমি লিখিব পাৰো নেক্সট কটাকটি না যায় গতিকে 9/2 2 ইনটু a 2a প্লাস 9 এর পৰা 1 গলে 8 8 পূরণ 5 হৈ আছে = 75 এতিয়া নেক্সট 9/2 ইয়াত কি থাকিলে 2a প্লাস 5 গুণ 40 = 75 সো এটো পূরণ হৈছে ইফালে লৈ যাও হৰণ হৈ যাব গতিকে 2a প্লাস 40 = 75 এইটো পূরণ আছে ইফালে গলে হৰণ হ'ব হৰণ কৰি আকৌ পূরণ কৰি দিলে উলটি যাব দুইটো যাব ওপৰত 9টো আহিব তলত ঠিক আছে কটাকটি যায় নেকি কটাকটি যায় 3 3 গুণ 9 1 কাটলে 3 2 গুণ 6 3 5 গুণ 15 কি পালো আমি 2a প্লাস 40 = 25 পূরণ 2 50/3 কটাকটি যায় নাকি আকৌ কটাকটি আর না যায় সো এতিয়া নেক্সট কি পালো 2a = এইফালে থাকিলে 50/3 প্লাস 40 তো এইফালে গলে -40 হৈ গল সো এর মানে ইয়াৰ পৰা আমি পাই যাম সো নেক্সট টুৱাইস = এলসিএম 3 50 থাকিলে মাইনাস ইয়াত এখন 1 আছে 3 ক 1 এর ভাগ করলে 3 বার যাব 3 পূরণ 40 100
20 হৈ যায় সো এতিয়া 2ac ইজ ইকুৱেল টু 120 পৰা 50 গ'লে 70 থাকে ডাঙৰটোৰ সন্মুখত মাইনাছ 70/3 3ৰে কটাকটি যাব 3 2 গুণ 6 নাযায় 3ৰে নাযায় সো নেক্সট আমাক এর মান লাগে a ইজ ইকুৱেল টু -70/3 দুইটো পূৰণ হৈ আছে ইফালে গ'লে হৰণ হ'ব অৰ্থাৎ তলত আহিব দুইটো আহিব তলত এটাকে 2ৰে কাটিব পাৰিম 2 1 গুণ 2 2 3 গুণ 6 1 যাব ইয়াত 10 হ'ব 2 5 গুণ 10 সো 35 হৈ গ'ল 3ৰে নাযায় এক ভাগ গতিকে এর মান আমি কিমান পাই গ'লো -35/3 বুজি পালা এর মান আমি পাই গ'লো এতিয়া আমাক নেক্সট a9 কৈছে গতিকে a9 মানে কি a প্লাস 8d সো এর মান আমি পাইছো কিমান -35/3 প্লাস 8 ইনটু d এর মান কিমান ওপৰ আছে 5 দিয়া আছে সো গতিকে -35/3 প্লাস 5 গুণ 40 এতিয়া নেক্সট এলসিএম কিমান হৈ যায় 3 3 3 কটা গ'ল -35 থাকিলে প্লাস ইয়াৰ তলত 1 আছে 3ক 1 এৰে ভাগ কৰিলে 3 বাৰ যায় 3 পূৰণ 40 120 হৈ যায় ঠিক আছে সো গতিকে এতিয়া 120 ৰ পৰা 35 গ'লে কিমান থাকে এড কৰো 120 বিয়োগ 35 10 ৰ পৰা 5 গ'লে 5 ইয়াত থাকিলে 1 ধাৰ গ'লে 11 11 ৰ পৰা 3 গ'লে 8 85 সো ডাঙৰটোৰ সন্মুখত প্লাস গতিকে প্লাস 85/3 হ'ব আমাৰ a9 ৰ সলিউশন বুজি পালা এইখিনি আমাৰ সমাধান 6 নম্বৰটো কৰিম এতিয়া 6 নম্বৰ দিছে আমাক কি দিয়া আছে আমাক এর মান দিয়া আছে 2 d এর মান দিয়া আছে 8 s n এর মান দিয়া আছে 90 সো আমাক n এর মান ওলাব লাগে আৰু a n এর মান ওলাব লাগে সো গতি আমি নিশ্চয় ওলাব পাৰিম a আছে d আছে গতিকে s n দিয়া আছে সো ধুনিয়াকে আমি n এর মানও পাই যাম a n এর মানও পাই যাম ঠিক আছে সো গতি s n টো আমি বহাই দিও সো s n মানে কি হয় অতএব s n is equal to 90 দিয়া আছে সো গতি s n টো ভঙাই লিখিলে কি হ'ব n/2 into twice a n minus 1 into d is equal to 90 দিয়া আছে এটা মান কেটা বহাই দিও n এর মান আমি ওলাব পাৰিম ইয়াৰ পৰা সো 2 into a এর মান কিমান 2 প্লাস n এর মান না জানো n minus 1 into d এর মান কিমান d এর মান হইছে আমার 8 is equal to 90 সো n এর মান আমি না জানোই একো কথা নাই দুইটো ইফালে পঠাই দিব পাৰো ইফালে পঠাই দিলে n 2 * 2 4 প্লাস n পূরণ করে দিও 8 into n 8n হৈ যায় প্লাস মানে আছে -8 into 1 8 is equal to দুইটো ইফালে হরণ আছে ইফালে গলে পূরণ হ'ব গতিকে 90 into 2 হ'ব সো নেক্সট n টো সবৰ লগত পূৰণ হৈ আছে বা ইয়াত আমি ভাঙিব পাৰি এতিয়া 8n আছে প্লাসত 8n আগত লিখিলো এতিয়া -8 আছে আৰু +4 আছে গতিকে -8 ৰ পৰা 4 গলে আৰু 4 থাকে -4 is equal to 90 into 2 এটু কটাকটি এতিয়া পূৰণ নকৰো কিয়নো কটাকটি যাব পাৰে সো গতিকে n into 8n গতিকে 8n স্কয়ার minus n into 4 4n is equal to 90 into 2 সো গতিকে ইয়াৰ পৰা আমি কি লব পাৰো ইয়াৰ পৰা আমি 4 কমন লব পাৰো ইয়াৰ পৰা 4 কমন লব পাৰো 4 কমন ললে কি হয় 4 2 গুণ 8 n স্কয়ার minus 4 কমন লৈছো অকল n থাকে is equal to 90 into 2 সো এতিয়া নেক্সট লাইন কি হ'ব 2 n স্কয়ার minus n is equal to 90 into 2 4 টো পূরণ আছে ইফালে আহিলে হরণ হ'ব 4 এটা কটাকটি কৰো 2 1 গুণ 2 2 2 গুণ 4 2 1 গুণ 2 2 45 90 সো গতিকে 2 n স্কয়ার minus n is equal to 45 পালো এটা এইটো ইফালে আমি মিডল টার্ম ইউজ কৰিব পাৰিম 2 n স্কয়ার minus n is equal to plus 45 টো ইফালে আহিলে minus 45 হলে is equal to 0 মিডল টার্ম কৰিলে কি হয় 2 পূরণ 45 90 হৈ যায় এটা 90 আমি উৎপাদক বিশ্লেষণ কৰো যাতে আমি 1 পাও ঠিক আছে গতিকে 45 পূরণ সো 2 45 90 আকৌ 5 এর যায় 5 9 গুণ 45 এতে দেখা 5 2 গুণ 10 10 পূরণ 9 90 হৈ যায় আৰু 10 ৰ পৰা 9 গলে 1 পাই যাও গতিকে এইটো কৰো 10 into 9 90 পাই যাও 10 ৰ পৰা 9 গলে 1 পাই যাও সো মাইনাসত লাগে ডাঙৰটো আমি মাইনাসত ৰাখিম 10 টো হৈ যাব 2n স্কয়ার minus 10n plus 9n minus 45 is equal to 0
এইটোক আমি 10টা এনৰ পৰা 9টা এন গ'লে এটা এনে পাই যাওঁ বাছ এইটোক আমি জাষ্ট অকণমান ডাঙৰকৈ লিখিলোঁ মিডল টাৰ্ম কৰিলোঁ ঠিক আছে মধ্যমা বিভাজন প্ৰক্ৰিয়া ইয়াতো এন আছে এন কমন লওঁ ইয়াতো 2 আছে 2 পূৰণ 5 হৈ আছে 2 কমন লৈছোঁ 2n কমন লৈছোঁ ইয়াত অকল n থাকে মাইনাছ 2 কমন লৈছোঁ 2 5 গুণ 10 n কমন লৈছোঁ n থাকে প্ৰথম ব্ৰেকেটত দিব পৰা প্লাছ দিম ইয়াত 9 কমন ল'ব পাৰোঁ 9 কমন ল'লে কি থাকে অকল n থাকে যেহেতু মাইনাছ ইয়াত আছে প্লাছ মাইনাছে মাইনাছ পাব লাগিব আৰু 5 9 গুণ 45 বাছ এইটো আৰু এইটো মিলিছে বাছ আমাৰ অংক শুদ্ধ আছে এতিয়া আমি কি পাই যাম 2n প্লাছ 9 আনটো পালোঁ n minus 5 is equal to 0 so গতিকে আমি কি পাম 2n plus 9 is equal to 0 পাম তাৰ মানে 2n is equal to minus 9 আৰু n is equal to minus 9/2 so এইটো মাইনাছ পাইছোঁ এইটো অসম্ভৱ হ'ব পাব নোৱাৰোঁ আনটো বা n minus 5 is equal to 0 so n is equal to minus 5 টো ইফালে গ'লে প্লাছ 5 so এইটো আমি পাব পাৰোঁ so n ৰ মান হৈছে 5 ঠিক আছে so এইটো অসম্ভৱ বুলি লিখিম অসম্ভৱ এইটো মাইনাছত পাইছোঁ যে আৰু এইটো সম্ভৱ n ৰ মান হৈছে 5 ঠিক আছে আৰু এই n ৰ মান ওলাব দিছে ঠিক আছে প্ৰশ্নটো চোৱা 6 নম্বৰ an গতিকে an লৈকে যাব কৈছে so গতিকে লিখিম n আমি পাই গৈছোঁ so গতিকে n ৰ মান কি হ'ব 5 হ'ব ঠিক আছে গতিকে an কৈছে an ৰ মান ওলাব কৈছে গতিকে an কিমান হ'ব অতএব an is equal to what so an মানে কিমান a plus n minus 1 into d so এর মান কিমান এর মান উপৰত দেখা 2 দিয়া আছে প্লাস n এর মান পালে আমি 5 5 এর পর 1 গলে 4 into d d এর মান আমি কিমান পাইছো d এর মান দিয়া আছে 8 দিয়া আছে বাস 2 প্লাস 4 গুণ 32 32 গতিকে 2 আৰু 32 মিলি পেলাই 34 হয় ঠিক আছে বাস এইটোই आंसर তলত লিখিব পৰা অতএব n is equal to 5, an is equal to 34 মানে মুঠ পদৰ সংখ্যা আছে 34টা বাস এইটোই সলিউশন ইয়াৰ পিছতে এইটো আহিব ঠিক আছে বুজি পালা 7 নম্বৰটো কৰিম 3 ৰ 7 আমাক দিছে কি দিয়া আছে আমি লিখি লওঁ যে গিভেন বা দিয়া আছে a is equal to 8 দিয়া আছে an is equal to 62 দিয়া আছে sn is equal to 210 দিয়া আছে আমাক n ৰ মান ওলাব লাগে আৰু d ৰ মান ওলাব লাগে সো আমি প্ৰথমত an আমি লিখি লওঁ বা sn দিয়া আছে গতি sn টো লিখি লওঁ sn ইয়াৰ পৰা আমি n ৰ মান পাই যাম sn is equal to 210 সো sn ৰ ফৰ্মুলা কি হয় n/2 a plus l l কি ইউজ কৰিলো যেহেতু an দি আছে an is equal to l হয় l is equal to 62 যেহেতু an মানে অন্তিমটো পদ is equal to 210 সো n ৰ মান কিমান n ৰ মান আমি ওলাব লাগে n/2 is equal to a ৰ মান হৈছে 8 plus l ৰ মান হৈছে 62 is equal to 210 তে n/2 into 62 আৰু 8 যোগ কৰিলে কিমান হৈছে 70 সো এতিয়া 70 পাই গলো is equal to 210 ইয়াত কটাকটি কৰিব পাৰো 2 1 গুণ 2 2 35 70 সো গতি 35 n is equal to 210 হৈ গল n ৰ মান লাগে n is equal to 210/35 তলত আহিব 5 ৰে কাটিব পাৰি 5 7 35 ইয়াক কাটিলে 5 4 গুণ 20 1 যে 10 হয় 5 2 গুণ 10 আকৌ 7 গুণ 7 7 6 গুণ 42 গতিকে আমি n ৰ মান পাই গলো কিমান 6 সো n ৰ মান আমি পাই গলো 6 এতিয়া d ৰ মান আমি নিশ্চয় পাই যাম সো d ৰ মান আমি কেনেকৈ পাই যাম আৰু বা আকৌ আমাক an ৰ মান কিমান দি আছে 62 দি আছে an ৰ মান 62 দি আছে সো an মানে কিমান a plus n minus 1 into d is equal to 62 সো এর মান আমি কিমান দিছে আমাক 8 দি আছে প্লাস n এর মান পাইছি 6 প্লাস -1 into d d এর মান আমি ওলাম is equal to 62 সো 8 প্লাস 6 এর পৰা 1 গলে 5 5 into d 5d is equal to 62 গতিকে 5d is equal to 62 8 প্লাস ইফালে গলে -8 সো গতিকে 5d is equal to 62 পৰা 8 গলে 54 ঠিক আছে 54 মানে 55 54 হ'ব গতি d is equal to 54 পূরণ হয়েছে 5 টা ইফালে আইলে হরণ হলে গতি 54/5 বাস এইটোই আমার সলিউশন n is equal to 6 d is equal to 54/5 সলিউশন হয়ে গেল 7 নম্বরটোর 8 নম্বরটো কৰিম 3 ৰ 8 দিছে আমাক দিয়া আছে an দিয়া আছে গতিকে আমি লিখিম
যে দিয়া আছে an ইজ ইকুয়াল টু আমাক কিমান দিছে 4 দিছে d ইজ ইকুয়াল টু 2 দিছে sn ইজ ইকুয়াল টু -14 দিছে আমাক n আৰু d a ওলাব লাগে n ইজ ইকুয়াল টু হোৱাট আৰু a ইজ ইকুয়াল টু হোৱাট সো আমাক যিখিনি দিয়া আছে কি ওলাইলাম যেহেতু a n ৰ মান দিয়া আছে গতিকে লিখিম যে a n ইজ ইকুয়াল টু 4 দিয়া আছে সো a n ক ভাঙি লিখিলে a প্লাস n মাইনাস 1 ইনটু d ইজ ইকুয়াল টু 4 সো এর মান দিয়া আছে নাই গতিকে a প্লাস n ৰ মানো দিয়া নাই গতিকে n মাইনাস 1 ইনটু d d ৰ মান কিমান d ৰ মান হৈছে 2 ইজ ইকুয়াল টু 4 সো গতিকে a প্লাস 2 ইনটু n 2n 2 ইনটু 1 2 মাইনাস প্লাস মাইনাস ইজ ইকুয়াল টু 4 সো গতিকে a ইজ ইকুয়াল টু কি হ'ব a প্লাস 2n মাইনাস 2 টা ইফালে গলে প্লাস 2 হ'ব 4 আৰু প্লাস 2 6 হৈ গল এতিয়া এর মানটো ৰাখি দিও ইফালে গতিকে 6 প্লাস 2n টো ইফালে গলে মাইনাস 2n হৈ গল সো এটা এক নম্বৰ ৰাখি দিও ইয়াৰ পিছত আমি এর n ৰ মান ওলাই এর মানটো পাই যাম ঠিক আছে সো গতিকে আনটো আমাক কি দিছে আকৌ দিছে sn ইজ ইকুয়াল টু -14 দিছে এইটো বহাম সো sn ইজ ইকুয়াল টু -14 দিছে sn বা s যদিও থাকে তথাপিও এটো sn এ বুজায় ঠিক আছে সো গতিকে sn ৰ ফৰ্মুলা কি হয় n/2 a plus l কিয় a plus l দিলো কাৰণ আমাক an ৰ মান দিয়া আছে an মানে কি হয় an is equal to l l ৰ সমান হয় সো গতিকে 4 is equal to 4 ঠিক আছে সো এইটো ওপৰতো লিখিব পাৰা ঠিক আছে এইটো লিখিব পাৰা এইটো লিখিব পাৰা নো প্ৰবলেম সো is equal to -14 n ৰ মান লাগে n/2 এর মান হৈছে 4 এর মান দিয়া নাই এর মান আছে এইটো পাইছো 6 বিয়োগ 2n প্লাস l ৰ মান কিমান l ৰ মান হৈছে 4 ইজ ইকুয়াল টু -14 ঠিক আছে ইয়াত চোৱা এর মান আমি 6 - 2n পাইছো ইয়াত আমি বহাই দিছো সো নেক্সট সো দুইটো ইফালে লৈ যাও গতিকে n ইনটু 6 আৰু 4 যোগ কৰিলে 10 হৈ যায় গতিকে -2n প্লাস 10 আৰু দুইটো ইফালে ভাগ হৈ আছে ইফালে গলে পূৰণ হ'ব গতিকে -14 ইনটু 2 এতিয়া দেখা 2 n ইনটু n n স্কয়ার গতি -2n স্কয়ার n ইনটু 10 10n প্লাস এ প্লাস ইজ ইকুয়াল টু 14 পূরণ 2 28 -28 সো -2n স্কয়ার প্লাস 10 এই ফালে তো আহিলে -20 10n হ'ব n ইনটু 10 10n হ'ব -28 হল ইজ ইকুয়াল টু 0 সো 2 এর সম্পূর্ণকে যা 2 এর আমি ভাগ কৰি দিও বা মাইনাস আগফালে থাকিলে মাইনাসটো অকলখৰীয়া কৰিব লাগে গতিকে -2 ৰে আমি হৰণ কৰি দিও -2 ৰে হৰণ কৰিলে মাইনাস কটা যাব 2 2 কটা যাব অকল n স্কয়ার থাকিব মাইনাস ৰে হৰণ কৰিলে প্লাস মাইনাস মাইনাস হ'ব 2 5 গুণ 10 হ'ব গতিকে 5n হ'ব আৰু ইয়াকো মাইনাস কৰিলে মাইনাস প্লাস হৈ যাব মানে উলটি যায় আৰু 2 ৰে কাটিলে 2 14 28 ইজ ইকুয়াল টু 14 মিডল টার্ম কৰো 1 * 14 কৰিলে 14 2 পূৰণ 7 কৰিলে 14 পাই যাও 7 ৰ পৰা 2 গলে 5 পাই যাম বাস এইটোৱে কৰো সো n স্কয়ার - 7n যেহেতু ডাঙৰটো মাইনাসত লাগে 7n প্লাস 2n প্লাস 14 ইজ ইকুয়াল টু 0 সো n কমন লব পাৰো n ইজ ইকুয়াল টু n মাইনাস 7 থাকে প্লাস 2 কমন লব পাৰো 2 n মাইনাস 7 থাকিলে ইজ ইকুয়াল টু 0 সো গতি আমি কি পাই গলো n মাইনাস 7 এটা পাই গলো আনটো পাই গলো কি n প্লাস 2 ইজ ইকুয়াল টু 0 সো নেক্সট পেজ লাগিব সো নেক্সট লাইনটো আমি লিখো ইয়াতে হ'ব সাগে সো n ইজ ইকুয়াল টু -7 মানে n ইজ ইকুয়াল টু +7 হ'ব বা আমি n ইজ ইকুয়াল টু +2 টা ইফালে গলে -2 হ'ব সো গতিকে এইটো অসম্ভৱ হ'ব মাইনাসত থাকিব নোৱাৰে অসম্ভৱ গতিকে এইটো সম্ভৱ গতিকে n ৰ মান অতএব n ইজ ইকুয়াল টু 7 টো লব পাৰো সো আমাক n ৰ মান লাভ দিছে আৰু a ৰ মান লাভ দিছে সো গতিকে এতিয়া আমি 1 ইমপ্লাইজ কৰিম এক নম্বৰ সমীকৰণ কি আছিল a ইজ ইকুয়াল টু 6 - 2n সো এটো বহাই দিম a ইজ ইকুয়াল টু 6 - 2n n ৰ মান হৈছে 7 6 বিয়োগ 2 7 গুণ 14 সো 14 পৰা 6 গলে কিমান হৈ যায় 8 হৈ যায় -8 ডাঙৰটোৰ সন্মুখত মাইনাস মাইনাস গতিকে আমাৰ এর মান পাই গলো -8 বাট সলিউশন হৈ গল আমাৰ 8 নম্বৰটোৰ 9 নম্বৰটো দিছে যে দিয়া আছে a = 3 n = 8 সো গতিকে 9 এর সলিউশনটো কৰো দিয়া আছে বা ইয়াত বুলি লিখিব পাৰা ইয়াত a = 3 n = 8 s = 192 গতিকে s n বা s দিব পাৰে সো d আমাক ওলাব লাগে সো ডাইরেক্ট s = আমাক 192 দিছে সো গতিকে s মানে কিমান হয় n/2 তো a n ৰ মান দিয়া আছে নেকি a n ৰ মান দিয়া নাই গতিকে আমাৰ লং ফৰ্মুলা ইউজ কৰিব লাগিব
গতিকে 2a প্লাছ n মাইনাছ 1 ইনটু d ইজ ইকুৱেল টু 192 চ' এনৰ মান দিছে 8 গতিকে 8/2 2 ইনটু এৰ মান হৈছে 3 প্লাছ এনৰ মান হৈছে 8 মাইনাছ 1 ইনটু ডিৰ মান দিয়া নাই ডিৰ মান ওলাব লাগে ইজ ইকুৱেল টু 192 2 1 গুণ 2 2 4 গুণ 8 গতিকে 4 2 3 গুণ 6 প্লাছ 8ৰ পৰা 1 গ'লে 7 70 ইজ ইকুৱেল টু 192 চ' গতিকে 6 প্লাছ 70 থাকিলে 4টো এইফালে পূৰণ হৈছে এইফালে গ'লে হৰণ হ'ব গতিকে 192/4 কটাকটি কৰোঁ 2 2 গুণ 4 2 9 গুণ 18 1 যায় ইয়াত 12 হয় 2 6 গুণ 12 2 1 গুণ 2 2 4 গুণ 8 2 8 গুণ 16 48 পাই যাওঁ চ' গতিকে 6 প্লাছ 7d ইজ ইকুৱেল টু 48 চ' গতিকে 7d ইজ ইকুৱেল টু 48 6টো এইফালে গ'লে -6 হ'লে চ' 7d ইজ ইকুৱেল টু 48ৰ পৰা 6 গ'লে 42 চ' ডিৰ মান লাগে d ইজ ইকুৱেল টু 42/7টো এইফালে গ'লে হৰণ হ'লে 7 1 গুণ 7 7 6 গুণ 42 গতিকে সাধাৰণ অন্তৰ অৰ্থাৎ ডিৰ মান ওলাব গৈছে ডিৰ মান আমি পাই গ'লোঁ 6 বুজি পাইছা 10 নম্বৰ প্ৰশ্ন আমি কৰিম এতিয়া আমাক কি দিয়া আছে চ' দিয়া আছে বা ইয়াত বুলি লিখিব পাৰোঁ দিয়া আছে l ইজ ইকুৱেল টু 28 দিয়া আছে s ইজ ইকুৱেল টু 144 দিয়া আছে আৰু মুঠ পদৰ সংখ্যা অৰ্থাৎ n ৰ মান দিয়া আছে আমাক 9 আৰু a ওলাব কৈছে একেবাৰে সহজ s দিয়া আছে কিমান s ইজ ইকুৱেল টু 144 চ' s বা sn একে কথা চ' মানে কি n/2 a প্লাছ l কিয় দিলোঁ l ৰ মান আমাক দিয়া আছে মানে a n ৰ মান দিয়া আছে ইজ ইকুৱেল টু 144 চ' গতিকে n ৰ মান 9 গতিকে 9/2 a ৰ মান হৈছে a ৰ মান ওলাব লাগে a প্লাছ l ৰ মান হৈছে 128 ইজ ইকুৱেল টু 144 চ' গতিকে দুইটো ইফালে পূৰণ কৰি দিওঁ গতিকে 9 ইনটু a প্লাছ 28 দুইটো ইফালে পূৰণ হ'ব গতিকে 144 ইনটু 2 চ' গতিকে 9 ইনটু a 9a বা আমি এনেকৈ কৰিব পাৰোঁ a প্লাছ 28 9টো ইফালে পঠাই দিওঁ 144 ইনটু 2/9 9টো পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'লে চ' এতিয়া কটাকটি কৰোঁ কটাকটি যায় নেকি দেখা যাওক জানে নাই চ' 3 3 গুণ 9 3 3 গুণ 9 ইয়া কাটিলে 3 4 গুণ 12 2 যায় 24 হৈ যায় 3 8 গুণ 24 যায়চোন আৰু যায় নেকি না যায় চ' a প্লাছ 28 ইজ ইকুৱেল টু 48ক যায় নেকি যায় 3 1 গুণ 3 3 1 গুণ 3 3 4 গুণ 18 গতিকে 16 পূৰণ 2 পাই গ'লোঁ a প্লাছ 28 16 2 গুণ 32 এর মান লাগে a ইজ ইকুৱেল টু 32 প্লাছ 28টো ইফালে আহিলে -28 হৈ গ'লে চ' এতিয়া 32ৰ পৰা 28 গ'লে 4 গতিকে এৰ মান পাই গ'লোঁ আমি 4 বাছ এইটোৱে আমাৰ সমাধান 10 নম্বৰটোৰ বুজি পাইছা এতিয়া 4 নম্বৰ প্ৰশ্নটো দিছে যে 9,7,25 ... এই সমান্তৰ প্ৰগতিটোৰ কিমানটা পদৰ যোগফল 636 হ'ব গতিকে কিমানটা পদৰ যোগফল 636 হ'ব বুলি আমাক কৈছে চ' আমি লিখি ল'ম যে ইয়াত কি কি দিয়া আছে চ' গতিকে সমান্তৰ প্ৰগতিটো আমি প্ৰথমত উঠাই লওঁ 25 এনেকৈ ... চ' গতিকে লিখিম ইয়াত প্ৰথম পদ আছে গতিকে a ৰ মান দিয়া আছে ইয়াত a ইজ ইকুৱেল টু 9 সাধাৰণ অন্তৰ d মানে দ্বিতীয় পদ 17 বিয়োগ প্ৰথম পদ 9 17ৰ পৰা 9 গ'লে 8 পালোঁ আমি সাধাৰণ অন্তৰ আৰু কিমানটা পদৰ যোগফল হৈছে 636 গতিকে আমাক an দিয়া আছে an ইজ ইকুৱেল টু 636 দিয়া আছে চ' an ৰ ফৰ্মুলা কি হয় n/2 2a প্লাছ n মাইনাছ 1 ইনটু d ইজ ইকুৱেল টু 636 চ' এতিয়া n ৰ মান দিয়া নাই গতিকে n ৰ মান আমি ওলাব লাগিব চ' n/2 2 ইনটু a ৰ মান হৈছে কিমান 9 প্লাছ n মাইনাছ 1 ইনটু d ৰ মান কিমান 8 ইজ ইকুৱেল টু 636 দুইটো ইফালে পঠাই দিওঁ গতিকে n ইনটু 2 9 গুণ 18 প্লাছ 8 ইনটু n 8n মাইনাছ 8 ইনটু 1 8 আৰু 636 পূৰণ 2 থাকিলে কটাকটি নকৰোঁ কিয়নো পূৰণ নকৰোঁ কিয়নো পিছত কটাকটি যাব যিহেতু বহুতো মান আছে নগ'লে পূৰণ কৰি দিম আৰু পিছত চ' n ইনটু 18 18n প্লাছ n ইনটু 8 8n স্কুৱেৰ মাইনাছ n ইনটু 8 আগত ইয়াতে কাম কৰোঁ এটা n 8n আছে গতিকে 18ৰ পৰা 8 গ'লে 10 থাকে
গতিকে সৰু হৈ গ'ল 636 ইনটু 2 এতিয়া নেক্সট n ইনটু 8 8n স্কোয়ার প্লাস n ইনটু 10 10n ইজ ইকুয়াল টু 636 যদি এটা পূরণ করে দিও 6 2 12 12 2 হাত থেকে 1 2 7 12 2 হাত থেকে 1 2 3 গুণ 6 6 1 7 2 7 12 গতিকে 1272 ঠিক আছে 8n স্কোয়ার প্লাস 10n এইটো ইফালে আহিলে মাইনাস 1272 ইজ ইকুয়াল টু 0 এতিয়া আমি এইটো মিডল টার্ম এফেক্ট ইউজ কৰিম সো এতিয়া দেখা সববিলাকে 2 এৰে ভাগ যায় ঠিক আছে ইয়াকো যায় ইয়াকো যায় ইয়াকো যায় গতিকে 2 এৰে আমি ভাগ কৰি দিওঁ মনে মনে 2 এৰে ভাগ কৰিলে কি হ'ব 2 4 গুণ 8 n স্কয়ার প্লাস 2 5 গুণ 10 n স্কয়ার মাইনাস 2 এৰে ভাগ কৰি দিলে কি হ'ব 2 এৰে পূৰণ কৰি দিলে এইটো হ'ব 2 এৰে ভাগ কৰি দিলে 636 হৈ যাব 636 হ'ব ভাগ কৰি দিলে ইজ ইকুয়াল টু 0 2 এৰে ভাগ কৰিলে 0 হ'ব শূন্য তলত 2 থাকিলে মানে শূন্যই হল যেতিয়া মিডল টার্ম কৰিম 636 পূৰণ 4 কৰিম 636 পূরণ 4 করিম এইটো এইটো পূরণ কৰি মিডল টার্ম কৰে 4 4 গুণ 24 24 4 হাত থেকে 2 4 3 গুণ 12 12 2 14 14 4 হাত থেকে 1 4 4 গুণ 24 একে 25 এতে 2544 হৈ গল সেটা 2544 আমি এটা মৌলিক উৎপাদক কৰিম 2 এৰে দিও 2 12 24 2 7 গুণ 14 2 2 গুণ 4 আকৌ 2 এৰে যা 2 6 গুণ 12 2 3 গুণ 6 2 6 গুণ 12 2 3 গুণ 6 2 1 গুণ 2 2 8 গুণ 16 আকৌ 2 এৰে যাব 2 15 30 2 9 গুণ 18 2 এৰে না 3 এৰে যাব 3 5 গুণ 15 3 3 গুণ 9 আৰু না যায় এটা দেখা 2 পূরণ 2 4 4 পূরণ 2 8 8 2 গুণ 16 16 পূরণ 3 3 16 300 গুণ 18 8 হাত থেকে 1 3 1 গুণ 3 4 গতি 48 48 53 পৰা 48 গলে 5 থাকে গতিকে আমি পাই গলো সিম্পলিফাই কৰি বাস এইটোৱে কৰিম 4n স্কয়ার প্লাসত লাগে গতিকে ডাঙৰটো প্লাসত ৰাখো 53 টু 53n বিয়োগ 48n মাইনাস 36 আছে 636 ইজ ইকুয়াল টু 0 কমন n আছে n লওঁ 4 কমন লব পাৰিম 4n কমন ললে অকল n থাকে মাইনাস ইয়াত আমি 4 কমন লৈছো 53 আছে সো গতিকে n আমি কমন লৈছো গতিকে 4 টো কমন লব নোৱাৰো সো গতিকে আমি 4 ইয়াত 4 ৰে ভাগ না যায় সো অকল n কমন যায় গতিকে n কমন ললে কি হ'ব 4n থাকে প্লাস n কমন লৈছে ইয়াত 53 থাকে সো মাইনাস গতিকে ইয়াত দেখা 4n লাগে গতিকে ইয়াক 4 ৰে ভাগ কৰিব লাগিব গতিকে 4 12 48 গতিকে 12 কমন ললে হৈ যায় বা 4 কমন ললে হৈ যাব ঠিক আছে 4 12 হ'ব ইয়াত আছে 4 গতিকে 12 বাহিৰত লৈ লওঁ 12 বাহিৰত ললে কি হ'ব 12 পূৰণ 4 48 ঠিক আছে 48n গতিকে 4n 4n মিলি গল প্লাস 53 আছে গতিকে নিচেকে 12 পূৰণ 53 636 হৈ যাব চাব আৰু দৰকাৰ নাই ইজ ইকুয়াল টু 0 ইজ ইকুয়াল টু 0 এইটো ঠিক আছে 0 এটা 0 দেই এটা আমি কি পাই গলো 4n plus 53 আনটো পালো n minus 12 is equal to 0 তার মানে আমি কি পাই যাম 4n plus 53 is equal to 0 গতিকে 4n is equal to minus 53 গতিকে n is equal to minus 53 by 4 এইটো মাইনাসত ওলাইছে এইটো অসম্ভৱ হ'ব এইটো মান হ'ব নোৱাৰে অসম্ভৱ এইটো মান লবই নোৱাৰো আনটো চাও n minus 12 is equal to 0 গতিকে n is equal to আমি প্লাস 12 পালো গতিকে এইটো n এর মান আমি পাই যাম ঠিক আছে সো আমাক কি কৈছে দেখা প্ৰশ্নত কৈছে যে কিমানটা পদৰ যোগফল 636 হ'ব গতিকে n এর মান কিমান পাইছো 12 গতিকে 12টা পদৰ যোগফল 636 হ'ব n এর মান যেটো পাইছো এইটো গতিকে লিখোতে 12টা পদৰ যোগফল 636 বাস এইটি আমাৰ সলিউশন বুজি পাইছা এনেকৈ আমি কৰিব লাগিব সো এইখিনি আছিল আমি নেক্সট ভিডিও তোমালোকৰ নেক্সট যেটো আছে 5 নম্বৰৰ পৰা বাকিখিনি কৰিম ডেসক্ৰিপচনত দিয়া আছে নহলে স্ক্ৰিনৰ ৰাইট সাইডত উঠিছে তাতে ক্লিক কৰি চাব পাৰিবা আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লেলিষ্টটো বনাই দিয়া আছে ঠিক আছে সো আজিলৈকে আহো দিয়ক বাবে টেক কেয়াৰ